বৰদোৱাৰ বাগান ভূমিপত্তন দাবী সমিতিয়ে অসম চৰকাৰৰ সন্মানীয় নগৰ উন্নয়ন আৰু পৰিকল্পনা মন্ত্ৰী মাননীয় শ্ৰীযুত জয়ন্ত মল্ল ডাঙৰীয়াৰ সৈতে এটি সৌজন্যমূলক বৈঠক এখন আলোচনা হৈছিলে আৰু সেই সৌজন্যমূলক বৈঠকত তেখেতে যিখিনি কথা কৈছিলে সেই কথাখিনিত আমি আচলতে আশ্বস্ত হ'ব পৰা নাছিলোঁ আৰু তেখেতে নিজেই কৈছিল মই অতি কম সময়ৰ ভিতৰত 4-5 দিনৰ ভিতৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত মই সাক্ষাৎ কৰাৰ ব্যৱস্থা কৰাই দিম আপোনালোকক এই কথাখিনি কৈছিলে কিন্তু সেই কথাখিনি আচলতে আজিলৈকে হৈ নুঠিল কিন্তু আজিৰ পৰা দুদিন আগত পুনৰ আমাৰ এই এলেকাত ৰাভাহাছং এলেকাত কলঘৰৰ যিটো ক্লাব ঘৰ সেই কলঘৰ ক্লাবত আমাৰ ৰাভাহাছং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মাননীয় শ্ৰীযুত টংকেশ্বৰ ৰাভা ডাঙৰীয়া আহিল আৰু সেইদিনাখন মই নিজে তাত উপস্থিত হৈ কেইটামান প্ৰশ্ন কৰিছিলোঁ আৰু প্ৰশ্ন কৰোঁতে তেখেতেও কৈছে ইয়াত আচলতে কিমানকে মাটি দিব কিমানকে মাটি নিদিব সেই কথাবিলাক তেখেতে একো ক'ব নোৱাৰে সেইবিলাক আলোচনা হ'ব বুলি কৈছে ঠিকে আছে আমি আলোচনা হ'ব বুলি বুজি পাইছোঁ কিন্তু একে সময়তে কোৱা হ'ল ইউনিফৰ্ম ৱাইজত মাটি দিয়া হ'ব ইউনিফৰ্ম ৱাইজত মাটি দিয়া হ'ব বুলি কওঁতে আচলতে কিমানকে দিব সেই বস্তুৰ এটা স্পষ্টীকৰণ লাগিব আৰু যেতিয়ালৈকে স্পষ্টীকৰণ নিদিব তেতিয়ালৈকে এই ধৰণৰ কথাবিলাক আশ্বস্ত হ'ব নোৱাৰিব আমাৰ সাধাৰণ মানুহ ৰাইজে ৰেষ্ট্ৰিক্টেড প্ৰটেক্টেড বহুবোৰ কথা ইয়াত শব্দ ব্যৱহাৰ কৰিছে 1975 চনৰ আগৰ মানুহখিনিকহে পত্তা দিয়া হ'ব এই ধৰণৰ বিভ্ৰান্তমূলক কথাবিলাকৰ আচলতে আমি আশ্বস্ত হ'ব পৰা নাই আনকি এনেকুৱাও হ'ল য'ত চিয়মা পেজত উল্লেখ কৰা যি বৰদোৱাৰ ছেটেলাইট টাউনশ্বিপৰ কথা গৈ পেলাই এটা সময়ত অসম বিধানসভাৰ পবিত্ৰ সদনত তেখেতে কৈছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যে তাত পলাশবাৰী টাউনশ্বিপৰলৈকে কথাখিনি সলনি হৈ গ'ল এই কথাৰ আচলতে ৰহস্য কি সেই ৰহস্যৰ গোটেই বিচাৰি আমি আজি এটা পৰ্যালোচনা সভা আচলতে বিচাৰিছোঁ আৰু ইয়াত আমাৰ সন্মানীয় যি কাৰ্যবাহী বিষয়া টংকেশ্বৰ ৰাভা ডাঙৰীয়াই কৈ গৈছে যে ইয়াত আচলতে জনজাতীয় টাউনশ্বিপহে হ'ব ইয়াত কোনো বাহিৰৰ মানুহ আহিহে আচলতে ইয়াত কোনো কাৰণতে টাউনশ্বিপ গঠন কৰিব নোৱাৰিব যদি নোৱাৰে আচলতে সেই কথাখিনি আমি কেনেকৈ আমি বিশ্বাস কৰিম কাৰণ আমি জানো আমাৰ এই যি এলেকাৰ বাসিন্দাসকল আচলতে 1250 টকাৰ পিছত দৌৰা 5 কেজি চাউলৰ পিছত দৌৰা মানুহ সেই মানুহখিনি সেই টাউনশ্বিপ কেনেকৈ গঠন কৰিব এই কথাবিলাক আচলতে বহুত বিভ্ৰান্তিকৰ কথা এই কথাবিলাক আচলতে ওপৰত আমি কামনা কৰিছোঁ লগতে আজি আপোনালোকৰ জৰিয়তে সন্মানীয় সংবাদ জগতৰ জৰিয়তে মই জনাব বিচাৰিছোঁ যে ইতিমধ্যে কিছু মতৰ অমিল কিছু কথাৰ মনোমালিন্য হোৱাৰ বাবে হয়তো আমাৰ এই বিশেষকৈ অঞ্চলটোৰ বৰদোৱাৰ ভলগা আঞ্চলিক ৰাভাহাছং সংগঠনেও বেলেগকৈ এটা আন্দোলন কাৰ্যসূচী লৈছে আৰু এই আন্দোলন কাৰ্যসূচীবিলাক য'ত কামৰূপ ডিষ্ট্ৰিক্টৰ যি আৰচুৰ যি দায়িত্বত থকা সন্মানীয় অশোক ৰাভা ডাঙৰীয়াৰ নেতৃত্বত কিছুদিন আগত পলাশবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত এটি আন্দোলন কাৰ্যসূচী লৈছিল আৰু এই কাৰ্যসূচীটো যথেষ্ট সফল বুলি ভাবোঁ তাৰ পিছতো কিন্তু ক'বলৈ গৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আচলতে ইয়াত কেৱল কংগ্ৰেছীসকলে আন্দোলন কৰা বুলি কৈছে আপোনালোকে ইতিমধ্যে গম পাইছে যে ইয়াত অকল কংগ্ৰেছীসকলে ইয়াত আন্দোলন কৰি থকা নাই বিধানসভাৰ যি নিৰ্বাচন সেই নিৰ্বাচনতো ইয়াত বিপুল ভোটেৰে জয়যুক্ত কৰা হৈছে হেমাংগ ঠাকুৰে যাব যি কাউন্সিলৰ নিৰ্বাচন হৈছে এই কাউন্সিলৰ নিৰ্বাচনতো ইয়াত আমাৰ সন্মানীয় নিপেন চন্দ্ৰ ৰাভা ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰা হৈছে পঞ্চায়ত নিৰ্বাচন 2025ৰ যি নিৰ্বাচন হৈছে সেই নিৰ্বাচনতো একেদৰে ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত যিসকল সন্মানীয় ব্যক্তিয়ে ইয়াত নিৰ্বাচনৰ লগত জড়িত হৈছিল সেই সকলকো বিপুল ভোটত জয়যুক্ত কৰা হৈছিল এতিয়া আপোনালোকে এই প্ৰশ্নৰ উত্তৰ হিচাপে আপোনালোকে দেখোন গম পায় যে ইয়াত আচলতে বিজেপিৰ এটা দুৰ্গ আছে যিটো দুৰ্গ ইয়াত কংগ্ৰেছে একোই কৰিব নোৱাৰে তেনেকুৱা এটা দুৰ্গ থকা তেনেকুৱা এটা জনজাতীয় এলেকাক আচলতে তেখেতে কি হতে ক'ব পাৰিছে যাৰ ভোট লৈ তেখেতে আজি দিছপুৰত বহি আছে যাৰ আশীষ লৈ আজি ৰাভাহাছঙৰ চিফ হৈছে যাৰ আশীষ লৈ আজি সাধাৰণ পাৰিষদ হিচাপে তেখেতে আসন গ্ৰহণ কৰি আছে তাৰ পিছত কেনেকৈ তেখেতে ইয়াত কংগ্ৰেছীসকল আছে বুলি ক'ব পাৰিছে গতিকে এই সকলৰ সমাধান বিচাৰি সকলোৱে একেবাৰে খোজকাঢ়ি আৰু ইয়াত প্ৰস্তাৱিত যি ছেটেলাইট টাউনশ্বিপ হোৱাৰ যিটো কথা উল্লেখ কৰি আছে এই কথাখিনিৰ যাতে সমাপ্তি হয় তাকে আশা কৰিছোঁ ধন্যবাদ আমি আচলতে ইয়াত যেনেকৈ আছে তেনেকৈ আমি থকাটো আশা কৰিম কাৰণ মই জনাত মোৰ দেউতাৰ ককাকৰ নামত সেই যেতিয়া 1971 চনৰ যি ৰায়ত আইন সেই 71 চনৰ ৰায়ত আইনৰ লগে লগে আমাৰ আচলতে ৰায়তী পট্টা আছে ৰায়তী খতিয়ান পট্টা আছে আৰু এই ৰায়তী খতিয়ান পট্টা আচলতে তেওঁলোকে কেনেকৈ দিল
আৰু ইয়াত ক'ব গৈছে য'ত 2022 চনত ইয়াৰ যিটো লিজ এই লিজ উঠি গৈছে তাৰ পিছত তেওঁলোকে ইয়াত যিসকল গৰাখহনীয়া আহিছে সেই গৰাখহনীয়াবিলাকক ইয়াত তেওঁলোকে মাটি দিছে পট্টা দিয়াৰ ব্যৱস্থা কৰিছে কেৱল আমাৰ যি শ বছৰ যদি ইয়াত বসবাস কৰি থকা যিসকল ব্যক্তি আছে সেইসকল ব্যক্তিক ভূমিপুত্ৰসকলক কিয় পট্টা দিয়াৰ পৰা আঁতৰত আছে এই কথাবিলাকৰ আচলতে প্ৰশ্নৰ সন্মুখীন হৈছো আৰু এই প্ৰশ্নবিলাক আচলতে আহিব নালাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত